সৌ সিদিনাখন প্ৰস্তুত কৰা ভিডিঅ'টোত সৌৰশক্তি উৎপাদনৰ বাবে প্ৰস্তুত কৰা ভিডিঅ'টোত আজি সেইকণ তাৰ ভিডিঅ'টো আকৌ ল'বলৈ আহিছোঁ। ইয়াত প্ৰায় 10 বিঘা মাটিত 15খন প্ৰায় 60 মিটাৰমান দীঘল প্লেট ফিটিং কৰিবলৈ বিচাৰিছে। এতিয়া তাত ফিটিং হৈ আছে। এতিয়া ইয়াত আমি চাওকচোন, প্ৰায় 15খন প্লেট বহিব বুলি কেনে কৈছে। 750 কিলোৱাট পাৱাৰ, 750 কিলোৱাট পাৱাৰ সেইটো দিব। এইবিলাক ফিটিং কৰি আছে। আজি পুনৰ তাৰ ওপৰত ভিডিঅ'ত প্ৰস্তুত কৰিলোঁ। জানিব পৰাত ইয়াৰ দিনৰ ভাগত ইয়াৰ শক্তিটো SEBক দিব বোলে। SEBয়ে ৰাতি এৰি দিব এই ডিপাৰ্টমেণ্টক, এই বিভাগক এৰি দিব আৰু ৰাতি দলং পোহৰ হ'ব হেনো, এনেকৈ বুলি কিনে কৈছে। এই প্লেটখিনি ফিটিং কৰি আছে। এই প্লেটৰ এখনৰ দিশ দূৰত্ব দীঘল প্ৰায় 60 মিটাৰমান হ'ব বুলি কিনে কৈছে। এতিয়া সৰু সৰু প্লেট এয়া কিমানখন আছে, 1 মিটাৰমান হ'ব চাগে। এনেদৰে 15খন বহাইছে। এয়া চাওকচোন, 60 মিটাৰ, প্ৰায় 60 মিটাৰ দীঘল হ'ব বুলি কিনে কৈছে। এনেকুৱা দীঘল প্লেট এখনত প্ৰায় 82খন আছে। 82 নহয়, 84খন আছে। 84খন সৰু সৰু প্লেট আছে। এনেকুৱা 84খন প্লেট লগে লগে 15খন ডাঙৰ ডাঙৰ প্লেট বনাব। ইয়াৰ পৰাই মানে সৌৰশক্তি উৎপাদন কৰি দলঙৰ লাইটবিলাক পোহৰাব। কেন্দ্ৰটোত উৎপাদিত সৌৰশক্তিৰে এই ওপৰত যে প'ষ্টবিলাক দেখা পাইছেনে বাৰু? সেইখিনি গোটেই দলংখন উজ্বলাবলৈ চেষ্টা কৰা হৈছে, উজ্বলাব বুলি কোৱা শুনিছোঁ। গতিকে সেইকাৰণে ফিটিং কৰিছে। এই দেখিছেনে প'ষ্টবিলাক? আৰু প্ৰতিটো প'ষ্টত চাওকচোন, 4টা লাইট লগাইছে। 4টা এনেকুৱা লাইট লগাইছে, দেখিছেনে? এনেকুৱা 4টা লাইট যদি লগাই প্ৰতিটো প'ষ্টত দলঙৰ নদীৰ কিনাৰলৈকে, এইবোৰ গোটেই এই পাচালিৰ পৰা দলংখন আৰম্ভ হোৱাৰ পৰা এনেকৈ যদি জ্বলায়, তেতিয়াহ'লে ৰাতিৰ পৰিৱেশটো কেনেকুৱা হ'ব বাৰু চাওকচোন। ৰাতিৰ পৰিৱেশটো কেনেকুৱা হ'ব বাৰু? উজ্জ্বল, একেবাৰে ৰম্যপুৰী উজ্জ্বল। তলৰ মানুহবিলাকে লাইটৰ পোহৰত প্ৰথম কেইদিন শুবলৈকে অসুবিধা পৰিব কিজানি।